দুহাতে ফালগুৰ গুণ্ডাহীন চনত মুৰাৰী ৰংগে ফাগু খেলে। আমাৰ যিটো সত্ৰীয়া পৰম্পৰা, সেই পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাঁইক দোলত উঠোৱা হৈছে আৰু আজি ৰাতিপুৱাৰে পৰা নামঘৰত নৃত্য প্ৰসংগ হৈছে আৰু জগমোহন গৃহত নৈমিত্তিক প্ৰসংগ হৈছে। নৈমিত্তিক প্ৰসংগৰ পিছত পাঁচটা ঘোষা গোৱা হয় আৰু তাৰপাছতে গায়ন বায়নৰ 5টা গীত গোৱা হয় আৰু সেই গীতৰ শেষত বুঢ়া সত্ৰীয়াক আমন্ত্ৰণ কৰা হয় গোসাঁইত ফাকু দিবৰ কাৰণে, কাৰণ বুঢ়া সত্ৰীয়াই গোসাঁইক ফাকু দিয়াৰ আগতে কোনোৱে ফাকু দিব নোৱাৰে আৰু সেইকাৰণে বুঢ়া সত্ৰীয়াক মাতি নি তাতে বহোৱা হয় আৰু তাতে পূজা কৰা হয়। দুজন পূজাৰী থাকে আৰু বুঢ়া সত্ৰীয়া সেই পূজাটো কৰে। পূজাটোৰ অন্তত প্ৰায় 45 মিনিটমান সময় ধৰি পূজা কৰা হয় আৰু সেই পূজাৰ অন্তত মানে গোসাঁইক নিয়ম অনুসাৰে ফাকু দিব লাগে আৰু বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পাছতে বাকী সকলোৰে কাৰণে ফাকু দিয়াৰ কাৰণে মুকলি হয় আৰু বুঢ়া সত্ৰীয়াই আজ্ঞা দিব লাগে যে ফাকু দিব পৰা হৈছে। আৰু গতিকে বুঢ়া সত্ৰীয়াই যিটো ৰীতি, সেই ৰীতি অনুসৰি বুঢ়া সত্ৰীয়াই এতিয়া সকলোৱে ফাকু দিব পৰা হৈছে। সমগ্ৰ অসমীয়া জাতিটো অসমৰ মানুহখিনিক যাতে মানে সৎভাৱে থাকে আৰু মানে ভগৱন্তই যদি সকলোকে কৃপা কৰে তেনেকুৱা মন্ত্ৰপুত কৰিও কোৱা হয়। সমস্ত মানৱ জাতিৰ মংগলৰ কাৰণে, লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানে লোকসকলৰ কাৰণেও মংগল কামনা কৰা হয়। গোসাঁই দোলত যেতিয়া ফাকু দিয়া হয়, ফাকু দিয়াৰ আগতে মন্ত্ৰপুত কৰি তেনেকৈ কোৱা হয়। ৰং নেখেলে, ফাকু ল'ব পাৰে, কাৰণ গোসাঁইক দৌলৰ পৰা ননমা পৰ্যন্ত আচলতে আমি ৰং খেলিব নোৱাৰোঁ। আমাৰ এতিয়া আজিৰ পৰম্পৰা নহয়, মানে শতিকাজোৰা পৰম্পৰা, প্ৰায় 450 বছৰ ধৰি এই পৰম্পৰাই চলি আছে যে গোসাঁই দৌলত থকা পৰ্যন্ত কোনোৱে ৰং সানিব নোৱাৰে, ৰং খেলিব নোৱাৰে। যদিও আজি নতুন প্ৰজন্মৰ কিছু বাহিৰৰ পৰা অহা মানুহে বা ল'ৰা ছোৱালীয়ে মানে কাইলৈৰ পৰা ৰং সানিব, আচলতে এইটো নিয়ম নহয়। সম্পূৰ্ণ সত্ৰীয়া নিয়ম ভংগ কৰি তেওঁলোকে কৰি আছে। গতিকে মই তেওঁলোকক আহ্বান জনাওঁ, তেওঁলোকে হয়তো বৰপেটাৰ ৰীতি নীতি নাজানিব পাৰে, গতিকে সেইকাৰণে মই তেওঁলোকক আহ্বান জনাওঁ যে যাতে মানে গোসাঁইক অৰ্থাৎ সুঁৱৰীৰ আগদিনাখনলৈকে যাতে কোনোৱে হোলী নেখেলে, ৰং নেখেলে। যেতিয়া আমাৰ মানে হেৰি উঠে, যেতিয়া দৌলত উঠে, যেতিয়া ফাকু দিয়া হয়, ৰংগে ফাগু খেলে চৈতন্য বনমালী হে ৰংগে ফাগু খেলে, দুহাতে ফালগুৰ গুণ্ডাহীন চনত মুৰাৰী ৰংগে ফাগু খেলে। গতিকে এই দৌল গোবিন্দই যে সেই বৃন্দাবনত ফাকু খেলিছিল, সেই ফাকুৰ আৰ্হিতে স্কন্দ পুৰাণৰ বিৱৰণ অনুসৰি আজি সমস্ত স্কন্দ পুৰাণৰ আৰ্হিতে মন্ত্ৰপাঠ কৰা হৈছে আৰু এনেধৰণে আমাৰ মানে গোসাঁইক ইফালে শংকৰদেৱৰ গুৰেখা বন্দনৰ গীতৰ মাজেৰে আৰু আনফালে স্কন্দ পুৰাণৰ মন্ত্ৰৰে আজি উচ্চাৰিত হৈছে, পবিত্ৰ পৰিৱেশ এটা হৈছে, তাৰ পৰা ফাকু দিয়া হৈছে।